নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই এজকে তোমালোক সকলোকে পুনৰবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। মই আজি এই ভিডিঅ'খনত আলোচনা কৰিম অসম জাতীয় বিদ্যালয় অৰ্থাৎ পঞ্চম শ্ৰেণীৰ আপোন পাঠ পাঠ্যপুথিখনৰ লেচন নম্বৰ 2 জয়মতী কুঁৱৰী পাঠটোৰ প্ৰশ্ন উত্তৰ বিষয়ে মই আজি এই ভিডিঅ'খনত আলোচনা কৰিম। তোমালোকে ভিডিঅ'খন স্কিপ নকৰি সম্পূৰ্ণ চাবা। যদি ভাল লাগে এটা লাইক কৰি দিবা আৰু লগতে কমেণ্ট কৰি জনাবা। আৰু যদি চেনেলটোত প্ৰথমবাৰৰ কাৰণে চাই আছা, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, লগতে বেল আইকনত ক্লিক কৰি অল নটিফিকেশ্যন চিলেক্ট কৰি ৰাখিবা। যিয়ে নহওক, আচলতে আমি দেৰি নকৰি ভিডিঅ'খন আৰম্ভ কৰোঁ। আমাৰ পাঠটোৰ নাম হৈছে জয়মতী কুঁৱৰী। আৰু ইয়াৰ পৰা তোমালোকৰ ক্ৰিয়াকলাপখিনি আৰম্ভ হৈছে। আৰু প্ৰথমতে আছে যে অৰ্থৰ সৈতে চিনাকি হোৱা। তোমালোকে শব্দ অৰ্থকেইটা ঘৰত মুখস্থ কৰি ৰাখিবা। আৰু ইয়াৰ পৰা একত আছে প্ৰথমে কোৱা তাৰপিছত লিখা। ইয়াত 4টা প্ৰশ্ন দিয়া আছে। আমি এটা এটা কৰি আলোচনা কৰি যাম। তোমালোকে ভিডিঅ'খনৰ লগতে থাকিবা। আৰু শেষত জনাবা যে ভিডিঅ'খন চাই তোমালোকক কেনে লাগিল, সেইটো কমেণ্ট কৰি মোক জনাবা। এতিয়া আমি সকলো প্ৰশ্নকেইটা আলোচনা কৰিম। ইয়াত আমাৰ প্ৰথম প্ৰশ্ন আছিল যে প্ৰথম অসমীয়া চিনেমাখনৰ নাম কি আৰু এইখন কোনে নিৰ্মাণ কৰিছিল। এইটোৰ উত্তৰ হ'ব যে প্ৰথম অসমীয়া চিনেমাখনৰ নাম জয়মতী। যে আমাৰ প্ৰথম অসমীয়া চিনেমাখনৰ নাম কি আছিল, জয়মতী। আৰু এইখন ৰূপৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে নিৰ্মাণ কৰিছিল। এই চিনেমাখন কোনে নিৰ্মাণ কৰিছিল, ৰূপৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে। এতিয়া আমাৰ খ নম্বৰ প্ৰশ্ন আছে যে জয়মতীক শাস্তি দিয়া পথাৰখনৰ নাম কি। আৰু জয়মতীক শাস্তি দিয়া পথাৰখনৰ নাম কি আছিল, জেৰেঙা পথাৰ। তোমালোকে এইবোৰ পিছত নোট কৰি ৰাখিবা। ইয়াত আমাৰ গ নম্বৰ প্ৰশ্ন দিয়া আছে যে গোদাপানী পৰ কিয় নগা পৰ্বতলৈ পলাই যাব লগা হৈছিল। আমি উত্তৰ লিখিম যে আহোম ৰাজ্যৰ নিয়ম মতে নিখুঁত কৰেহে ৰজা হ'ব পাৰিছিল। যে আহোম ৰাজ্যৰ এটা নিয়ম আছিল কি, যে যিবোৰ কৰ নিখুঁত আছিল তেওঁহে ৰজা হ'ব পাৰিছিল। এবাৰ স্বৰ্গদেউ চুলি পকাই নিজৰ সিংহাসন নিষ্কণ্টন কৰিবলৈ বুলি ৰাজকোঁৱৰসকলক অংগহত কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিলে। কথা বিষম দেখি গোদাপানী পৰ নগা পৰ্বতৰ ফাললৈ পলাই যাব লগা হৈছিল। এবাৰ স্বৰ্গদেউ চুলি পকাই কি কৰিছিল, নিজৰ সিংহাসন নিষ্কণ্টন কৰিবলৈ বুলি কি কৰিছিল, ৰাজকোঁৱৰসকলক অংগহত কৰিবলৈ বিষয়াসকলক কি দিছিল, নিৰ্দেশ দিছিল। আৰু এই কথা শুনি বা কথা বিষম থকাৰ কাৰণে কি কৰিছিল, গোদাপানী পৰে নগা পৰ্বতৰ ফাললৈ কি কৰিছিল, পলাই যাব লগা হৈছিল। তাৰপিছত ঘ নম্বৰত আছে যে জয়মতীক স্বৰ্গদেউৰ চাংডাঙে কিয় শাস্তি দিছিল আৰু সেই শাস্তিৰ পৰিণতি কি হ'ল। যে জয়মতীক স্বৰ্গদেউৰ চাংডাঙে গিৰিয়েকৰ কথা উলিয়াব নোৱাৰি শাস্তি দিছিল। যে জয়মতীক কিয় শাস্তি দিছিল, যেতিয়া তেওঁৰ গিৰিয়েকৰ কথা উলিয়াব পৰা নাছিল, তেতিয়া চাংডাঙে কি কৰিছিল, তেওঁক শাস্তি দিছিল, তাইক শাস্তি দিছিল। আৰু সেই শাস্তিৰ পৰিণতিত কি আছিল, জয়মতীয়ে কি কৰিছিল, প্ৰাণ বিসৰ্জন দিলে। অৰ্থাৎ সেই শাস্তিৰ পৰিণতিত কি আছিল, জয়মতীয়ে প্ৰাণ গৈছিল। এতিয়া আমাৰ 2ত আছে যে পাঠত থকা কৃতি শব্দটো আহিছে সংস্কৃত ভাষাৰ কৃতি শব্দৰ পৰা। ইয়াত আমাৰ অকল বানানটো ডিফাৰেঞ্চ আছে। কত দীৰ্ঘিকাৰ, ৰথ হিচিকাৰ, তৎ হিচিকাৰ। এই শব্দটো ক'ৰ পৰা আহিছে, কত দীৰ্ঘিকাৰ, তৎ দীৰ্ঘিকাৰৰ পৰা।
অৰ্থাৎ উচ্চাৰণটো একে, কিন্তু আমাৰ বানানখিনি আলাগ আলাগ আছে। তলৰ শব্দবোৰৰ পৰা সৃষ্টি হোৱা অসমীয়া ভাষাৰ শব্দবোৰ লিখা, যে কোনটো শব্দৰ পৰা কোনটো শব্দ আহিল সেইটো আমাক লিখিবলৈ কৈছে। উদাহৰণস্বৰূপে কৰ্ম, এইটো আছিল আকৌ ক, জ আৰু ম, সেইটো উচ্চাৰণ একেই আছিল কৰ্ম বুলিয়ে, কিন্তু বৰ্তমান লিখা হয় ক মাত্ৰত। তেনেকুৱা ধৰ্মটো একে ধৰ্ম, এইকেইটা তোমালোকে চাই ল'বা। এতিয়া আমাৰ 3 নম্বৰত দিয়া আছে চমু টোকা লিখা, অৰ্থাৎ আমাৰ প্ৰথম চমু টোকাটো আছে স্বৰ্গদেউ চুলিকফা। ইয়াৰ বিষয়ে তোমালোকক চমু টোকা লিখিবলৈ কৈছে। এতিয়া আমি চমু টোকাখিনি আলোচনা কৰিম। যে স্বৰ্গদেউ চুলিকফাক ল'ৰা ৰজা নামেৰেও জনা যায়, যাৰ প্ৰকৃত নাম ৰত্নধৰ সিংহ। যে চুলিকফাক ল'ৰা ৰজা বুলিও জনা যায় আৰু যাৰ প্ৰকৃত নামটো কি আছিল? ৰত্নধৰ সিংহ। লাচিত বৰফুকনৰ জ্যেষ্ঠ ভাতৃ লালকচলা বৰফুকনে আঘৰ ৰজা স্বৰ্গদেউ চুদৈফাক আঁতৰাই 14 বছৰীয়া কিশোৰ ৰত্নধৰ সিংহক ৰজা পাতে। কি কৰিছিল? যে লাচিত বৰফুকনৰ জ্যেষ্ঠ ভাতৃ লালকচলা বৰফুকনে কি কৰিছিল? আঘৰ ৰজা স্বৰ্গদেউ চুদৈফাক কি কৰিছিল? আঁতৰাই 14 বছৰীয়া কিশোৰ ৰত্নধৰ সিংহক কি কৰিছিল? ৰজা পাতিছিল। স্বৰ্গদেউ চুলিকফা সৰু হৈ থকাৰ কাৰণে তেওঁৰ হৈ সকলোবোৰ কাম লালকচলা বৰফুকনে কৰিছিল। যিহেতু চুলিকফা সৰু আছিল, সেইকাৰণে তেওঁ কি কৰিছিল? তেওঁৰ হৈ সকলোবোৰ কাম কৰিছিল লালকচলা বৰফুকনে কৰিছিল। স্বৰ্গদেউ চুলিকফাই শাসন কৰি থকা অৱস্থাতেই লালকচলা বৰফুকনে বিভিন্ন ধৰণৰ কুকৰ্ম কৰিছিল। স্বৰ্গদেউ চুলিকফাই শাসন কৰি থকা অৱস্থাত কি কৰিছিল? লালকচলা বৰফুকনে বিভিন্ন ধৰণৰ কি কৰিছিল? কুকৰ্ম কৰি আছিল। তাৰ ভিতৰত এটা কুকৰ্ম আছিল, তেওঁ আহোম ৰাজবংশৰ কোঁৱৰসকলক অংগগত কৰি পেলাইছিল। যে যিবিলাক কুকৰ্ম কৰিছিল তাৰ ভিতৰত এটা আছিল কি? আহোম ৰাজবংশৰ যিবোৰ কোঁৱৰ আছিল সেইবোৰক কি কৰিছিল? অংগগত কৰিছিল। তুংখুঙীয়া ফৈদৰ কোঁৱৰ গদাপাণি পলাই গৈছিল। যে তুংখুঙীয়া ফৈদৰ যিজন কোঁৱৰ আছিল গদাপাণি, তেওঁ কি কৰিছিল? পলাই গৈছিল। কিন্তু তেওঁৰ পত্নী জয়মতীক চুলিকফাৰ সেনাই অত্যাচাৰ কৰিছিল। তেওঁৰ পত্নী যিজন আছিল জয়মতী, তাক কি কৰিছিল? চুলিকফাৰ সেনাই কি কৰিছিল? অত্যাচাৰ কৰিছিল আৰু জয়মতী কোঁৱৰীৰ মৃত্যু হৈছিল। আদালতৰ বিবাদত লালকচলা বৰফুকনৰ হত্যাৰ পিছত কলিয়াবৰৰ মন্ত্ৰীসকলে ল'ৰা ৰজাক আঁতৰাই এজন যোগ্য কুমাৰ ৰজা পতাৰ সিদ্ধান্ত লয়। কি কৰিছিল? যে আদালতৰ বিবাদত কি কৰিছিল? লালকচলা বৰফুকনৰ হত্যাৰ পিছত যেতিয়া লালকচলা বৰফুকনৰ হত্যা হৈ গ'ল, তাৰপিছত কলিয়াবৰৰ মন্ত্ৰীসকলে কি কৰিছিল? ল'ৰা ৰজাক আঁতৰাই তাৰ ঠাইত এজন যোগ্য কুমাৰ ৰজা পতাৰ সিদ্ধান্ত লৈছিল। সেই মৰ্মাত লুকাই থকা গদাপাণিক আনি কামৰূপৰ ৰাণীৰ এলেকালৈ অনা হয়। যে গদাপাণি যে যিসময়ত লুকাই আছিল, তাক আনি কি কৰিছিল? কামৰূপৰ ৰাণীৰ এলেকালৈ অনা হৈছিল। আৰু চুলিকফাক নামৰূপ লৈ নিৰ্বাচিত কৰা হৈছিল। চুলিকফাক কি কৰা হৈছিল? নামৰূপ লৈ নিৰ্বাচিত কৰা হৈছিল। তাৰপিছত মৃত্যুদণ্ড দিয়া হৈছিল। এতিয়া আহিব আমাৰ জেৰেঙা পথাৰ। জেৰেঙা পথাৰ হৈছে কি? শিৱসাগৰ জিলাত থকা জয়মতীক শাস্তি দিয়া পথাৰখন। জয়মতী কুঁৱৰীক য'ত শাস্তি দিয়া হৈছিল সেই পথাৰখনৰ নামে আছিল জেৰেঙা পথাৰ। জেৰেঙা পথাৰতে জয়মতীৰ পুত্ৰ ৰুদ্ৰসিংহই মাক জয়মতীৰ স্মৃতিত জয়সাগৰ নামেৰে এটা পুখুৰী নিৰ্মাণ কৰিছিল। যিহেতু জয়মতীক তাক মাৰি পেলোৱা হৈছিল, সেই জেৰেঙা পথাৰতে জয়মতীৰ পুত্ৰ আছিল ৰুদ্ৰসিংহ, তাৰ মাকৰ স্মৃতিত তেওঁ কি কৰিছিল? তাত এটা পুখুৰী নিৰ্মাণ কৰিছিল, সেইটোৰ নাম আছিল জয়সাগৰ। এতিয়া আহিব গড়গাঁও। যে শিৱসাগৰ জিলাৰ পৰা প্ৰায় 3 কিলোমিটাৰ আঁতৰত অৱস্থিত গড়গাঁও হৈছে আহোমৰ তৃতীয়খন ৰাজধানী। যে শিৱসাগৰ জিলাৰ পৰা প্ৰায় 3 কিলোমিটাৰ আঁতৰত অৱস্থিত গড়গাঁও
আৰু সেইখন হৈছে আহোমৰ তৃতীয়খন ৰাজধানী। আৰু প্ৰাচীন কালত গড়গাঁৱৰ নাম হেমেনাবাৰী আছিল। যে প্ৰাচীন কালত গড়গাঁওখনৰ নাম কি আছিল? হেমেনাবাৰী। আৰু গড়গাঁৱক প্ৰমত্ত সিংহই ইটাৰে নিৰ্মাণ কৰিছিল। যে গড়গাঁওখনক কোনে নিৰ্মাণ কৰিছিল? প্ৰমত্ত সিংহই কিহেৰে নিৰ্মাণ কৰিছিল? ইটাৰে। এতিয়া আহিব আমাৰ ৰুদ্ৰসিংহ। যে ৰুদ্ৰসিংহ হৈছে সতী জয়মতী আৰু গদাপাণিৰ পুত্ৰ। যে ৰুদ্ৰসিংহ কোন আছিল? জয়মতী আৰু গদাপাণিৰ পুত্ৰ। ৰুদ্ৰসিংহই বিভিন্ন ধৰণৰ দৌল, দেৱালয়, ৰাস্তা ঘাট ইত্যাদি নিৰ্মাণ কৰিছিল বুলি জানিব পৰা যায়। ইত্যাদি সাধাৰণতে ভুল হৈ আছে, শুদ্ধ হৈ ল'বা তোমালোকে। ৰুদ্ৰসিংহই মাক জয়মতীৰ স্মৃতি ৰক্ষা কৰিবৰ কাৰণে জেৰেঙা পথাৰত জয়দৌল আৰু জয়সাগৰ পুখুৰী নিৰ্মাণ কৰিছিল। যে কি কৰিছিল? ৰুদ্ৰসিংহই বিভিন্ন ধৰণৰ কি নিৰ্মাণ কৰিছিল? দৌল, দেৱালয়, ৰাস্তা ঘাট এইবোৰ নিৰ্মাণ কৰিছিল। আৰু ৰুদ্ৰসিংহই মাক জয়মতীৰ স্মৃতি ৰক্ষা কৰিবৰ কাৰণে জেৰেঙা পথাৰত কি কৰিছিল? জয়দৌল আৰু জয়সাগৰ পুখুৰী নিৰ্মাণ কৰিছিল। এতিয়া আমাৰ 4 নম্বৰত আছে যে উদাহৰণত দেখুওৱাৰ দৰে নতুন শব্দ গঠন কৰা। যেনেকুৱা ইয়াত এটা দিয়া আছে কৰ, কুঁৱলী। তেনেকৈ ৰজা ৰাণী, ল'ৰা ছোৱালী, মহান মহীয়সী, বান্দৰ বান্দৰী, অজলা আজলী, অকৰা আকৰি, কলা কালৰী। এতিয়া আমাৰ 5 নম্বৰত আছে ক অংশৰ লগত খ অংশ মিলোৱা। এইটো মিলালে আমাৰ দঁতালটো হ'ব, দঁতালৰ লগত হ'ব মাখুন্দি, বন্দাৰ লগত হ'ব জাই, শৰৰ লগত হ'ব ভেলেঙি, ডমৰাৰ লগত হ'ব জেউৰী, ঘৰিয়ালৰ লগত হ'ব জলবৈ আৰু গোহাঁইৰ লগত হ'ব আইজো। এতিয়া ইয়াত কৈছে যে অভিধান চাই অৰ্থ উলিওৱা। 6 নম্বৰ কি আছে? অভিধান চাই অৰ্থবোৰ উলিওৱা বুলি কৈছে। মজগুল ইয়াৰ অৰ্থ হ'ব গভীৰভাৱে সোমাই পৰা, উজ্জ্বলটো হ'ব পোহৰ, অভ্যাসটো হ'ব অহৰহ চেষ্টা কৰা, বিসৰ্জনটো হ'ব আমাৰ ত্যাগ কৰা। এইটো স্পেলিং ভুল হৈছে, ক্ষমা কৰিব তাৰ কাৰণে। এইটো তত আমাৰ ত্যাগ বানানটো ইয়াত ভুল হৈ আছে। তাৰপিছত 7 নম্বৰত আছে বাক্য ৰচনা কৰা। যে এখোজ দুখোজকৈ আমি এইটো বাক্য ৰচনা কৰিলে হ'ব যে ৰমেনে চহৰৰ পৰা এখোজ দুখোজকৈ আহি ঘৰ পালেহি একে লেঠাৰিয়ে। এইটো হ'ব আঙুৰ গছত একে লেঠাৰিয়ে লাগি আছে। উচ্চ স্বৰে, এইটো হ'ব ভদ্ৰলোকে উচ্চ স্বৰে কথা নকয়। মজগুল, এইটো হ'ব ৰহিমে গান শুনি নাচি বাগি মজগুল হৈ পৰিছে। এতিয়া আমাৰ আছে দুটামান অতিৰিক্ত প্ৰশ্ন। আঠটো প্ৰয়োজন, আঠটো মই দিয়া নাই, আঠটো তোমালোকে নিজে চল্ভ কৰিবা আৰু নোৱাৰিলে মোক জনাবা। আৰু আমাৰ শেষৰ প্ৰশ্নটো হৈছে যে আহোম যুগৰ আন এগৰাকী মহিয়সী নাৰী মূলা গাভৰু। শিক্ষকৰ সহায়ত তেওঁৰ বিষয়ে জানি লোৱা আৰু চমুকৈ লিখা। যিহেতু শিক্ষকৰ সহায় লৈ তোমালোকক চমুকৈ লিখিব গৈছে। তোমালোকে এইটো লিখিব পাৰা যে মূলা গাভৰু হৈছে আহোম যুগৰ এগৰাকী সাহসী মহিলা। 1532 চনত তুৰ্বকে পুনৰ অসম আক্ৰমণ কৰাৰ সময়ত মূলা গাভৰু যুঁজ দিবলৈ গৈছিল। যে 1532 চনত কি কৰিছিল? তুৰ্বকে যেতিয়া পুনৰ অসম আক্ৰমণ কৰিবলৈ আহিছিল তেতিয়া মূলা গাভৰুৱে যুঁজ দিবলৈ গৈছিল। মহিলাই যুঁজ দিবলৈ যোৱা দেখি, গাঁৱৰ মহিলাই যুঁজ দিবলৈ যোৱা দেখি জয় সোণোৱালে জয় আদিমৰ বিজয়েৰে শত্ৰু সৈন্যৰ ওপৰত জঁপিয়াই পৰা দেখি সকলো আদি সৈন্য দুগুণ উৎসাহিত হৈছিল। আৰু মূলা গাভৰুৰ যুদ্ধৰ অংশীদাৰ আছিল। মূলা গাভৰু যুদ্ধৰ অংশীদাৰ আছিল আৰু জয়ন্তী, প্ৰমীলা, ললিতা আছিল। যে মূলা গাভৰুৰ অংশীদাৰ কোন কোন আছিল? জয়ন্তী, প্ৰমীলা আৰু ললিতা আদি। আৰু
আজিৰ ভিডিঅ' ইমানতেই অৰ্থাৎ এইটোৱে আমাৰ লাষ্ট প্ৰশ্ন। আৰু তোমালোকক যদি এইখন কিতাপৰ অৰ্থাৎ আপোন পাঠৰ পঞ্চম শ্ৰেণীৰ আপোন পাঠৰ যদি কিবা পাঠৰ তোমালোকক ভিডিঅ' লাগে তোমালোকে মোক কমেণ্ট কৰি জনাবা। মোৰ হোৱাটছএপ নাম্বাৰ ভিডিঅ'ৰ মাজতে দিয়া থাকিব, সেইটোত তোমালোকে কণ্টেক্ট কৰিও জনাব পাৰা বা মেছেজ কৰিও জনাব পাৰা। আৰু যিকোনো তোমালোকৰ মনত প্ৰশ্ন থাকিলে তোমালোকে মোক ফোন কৰি মোৰ লগত ডিছকাছ কৰিব পাৰা। আৰু তোমালোকে ভিডিঅ'খন শেষৰ পিছত তোমালোকে এইবোৰ নোট কৰি ৰাখিবা। যিয়ে নহওক তোমালোকে মোৰ ভিডিঅ'খন শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ। থেংকছ ফৰ ৱাচিং।